আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা বিভাগ তথা DWলৈ এটা বিশেষ অনুৰোধ জনাম। সকলোৱে ভিডিঅ'টো লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে গোটেই কথাখিনি আপোনালোকে গম পায়। এই কথাটো হৈছে যে যোৱা বছৰ যিটো ডিচেম্বৰ মাহত 5550টা LP/UP শিক্ষক পদৰ বিজ্ঞাপন দিয়া আছিলে, সেই শিক্ষক পদৰ বিজ্ঞাপনত আপোনালোকে যদি চাই তেতিয়াহ'লে দেখিব যে 13 নম্বৰ পইণ্টত এটা কথা দিয়া আছিলে যে দ্য ৰেগুলাৰ টিচাৰ্ছ অলৰেডি ৱৰ্কিং ইন LP স্কুল আণ্ডাৰ DE আছাম আৰ নট এলাউড টু এপ্লাই ইন এনি পোষ্ট ইন LP স্কুল। কি কৈছে সেয়া হয়তো সকলোৱে বুজি পাইছে। যিসকলে নেকি এতিয়া ৰেগুলাৰ পদত LP স্কুলত টিচাৰ কৰি আছে আণ্ডাৰ DWৰ অধীনত, তেওঁলোকে পুনৰ LP স্কুলত এপ্লাই কৰিব নোৱাৰিব। কিন্তু পইণ্টটো লিখিছে ভালেই DW ফালৰ পৰা, কিন্তু এই কথাটোৰ মাজেদি অৰ্থাৎ সুৰুঙা লৈ কিছু সংখ্যকে কিন্তু এপ্লাই কৰা দেখা গৈছে। আমি যিমানটো গম পাইছোঁ, কিছুমান প্ৰাৰ্থীয়ে অভিযোগ দিছিলে, আমাৰ কমেণ্টতে পাইছোঁ বা কথাটো গম পাইছোঁ। গতিকে DWলৈ এটা বিশেষ অনুৰোধ যাতে এইটো আচলতে কোনো পধ্যে হ'বলৈ নিদিয়ে। কাৰণ এগৰাকী হোম ডিষ্ট্ৰিক্ট হয়তো তেওঁৰ গোলাঘাট হ'ব পাৰে, কিন্তু তেওঁ চাকৰি কৰি আছে বৰপেটা বা ধুবুৰীত। গতিকে তেওঁ গোলাঘাটত চাকৰিটো কৰিবৰ কাৰণে পুনৰ এপ্লাই কৰিছে, আৰু যদিহে তেওঁলোকৰ নাম আহি যায় ভেৰিফিকেশ্যনত বা ভেৰিফিকেশ্যন কৰিবলৈ যায়, তেতিয়াহ'লে অলৰেডি তেওঁৰ পোষ্টটো আচলতে ব্লক হৈ যাব। যদি চাকৰি নকৰেও তেতিয়াহ'লেও আচলতে পোষ্টটো ব্লক হৈ যাব এনেই। গতিকে চৰকাৰক বহুত বেছি এটা অনুৰোধ, সকলো আচলতে নিবনুৱা ফালৰ পৰা হাজাৰ নিবনুৱা ফালৰ পৰা চৰকাৰলৈ বা DWলৈ বহুত বেছি অনুৰোধ যে শিক্ষামন্ত্ৰী মহোদয়ে যিটো ঘোষণা কৰি থৈছে কালি যে 6 ছেপ্টেম্বৰৰ পৰা LP/UP ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব, এই ডকুমেণ্ট ভেৰিফিকেশ্যনত যাতে এই কথাটো DWয়ে ভালকৈ পৰ্যবেক্ষণ কৰে, তাৰ কাৰণে বহুত বেছি আচলতে অনুৰোধ জনাইছোঁ। কাৰণ এটা চাকৰিৰ সৈতে এজন নিবনুৱা এখন ঘৰৰ যি আচলতে আশা আকাংক্ষা সোমাই আছে, সেইটো যাতে সকলোৱে লাভটো আচলতে পাব পাৰে, তাৰ কাৰণে DWলৈ এটা বিশেষ অনুৰোধ জনাইছোঁ। সকলো প্ৰাৰ্থীৰ কাৰণে আচলতে সুবিধাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে এনেকুৱা ধৰণৰ কিবা যদি আপোনালোকৰ ইনফৰ্মেশ্যন সঠিককৈ আছে তেতিয়াহ'লে আপোনালোকে DW কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে, বা গুৱাহাটীৰ আশে পাশে কোনোবা আছে যদি বা ভিডিঅ'টো চাইছে যদি আপোনালোকৰ হাতত উপযুক্ত প্ৰমাণ থাকিলে DWক অভিযোগ কৰিব পাৰে। কাৰণ বিজ্ঞাপনত যিটো আচলতে কথা লিখা থাকে স্পষ্টকৈ, সেইটো পালন কৰাটো বহুত বেছি প্ৰয়োজন হয়। গতিকে এনেকুৱা ধৰণৰ কাম আমি দেখিছোঁ যে যোৱাবাৰো হৈছে, তাৰ আগৰবাৰো হৈছে, বহুতে আচলতে এপ্লাই কৰা দেখা গৈছে। তেওঁলোকে চাকৰিটো পাইছে নাপাইছে কিন্তু পিছৰ কথা, জইন কৰিছে পিছৰ কথা, কিন্তু তেওঁ এপ্লাই কৰাৰ কাৰণে অলৰেডি তেওঁৰ আচলতে নাম আহি গৈছে, মেৰিট লিষ্টত আহি গৈছে। তেওঁ যদি ভেৰিফিকেশ্যন গৈছে তেতিয়াহ'লে তেওঁ আচলতে পোষ্টে হৈ গৈছে। যদি তেওঁ আচলতে চাকৰিটো নকৰে তেতিয়াহ'লে সেই পোষ্টটো তেনেকৈ ব্লক হৈ যায় আৰু এজন নিবনুৱা চাকৰি এটাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। এই বিষয়টো আচলতে ডিছকাছ কৰিম বুলি ভাবি আছিলোঁ। গতিকে আপোনালোকৰ সৈতে আজি ডিছকাছ কৰিলোঁ অৱশেষত। গতিকে আপোনালোকে কথাটো গুৰুত্ব সহকাৰে ল'ব, শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ সৈতে, যাতে এনেকুৱা ধৰণৰ কাম কোনোবাই যদি কৰে বা কৰিছে তেওঁলোকে আচলতে যাতে বিৰত থাকে ভেৰিফিকেশ্যন আচলতে প্ৰক্ৰিয়াৰ পৰা। গতিকে তেওঁলোকে যদি দূৰত চাকৰি কৰি আছে অলৰেডি তেওঁলোকে মিউচুৱেল ট্ৰান্সফাৰ পাবই, কিন্তু তাৰ বিপৰীতে এজন নিবনুৱা যাতে চাকৰিটো পায়। গতিকে কোনোবাই যদি এপ্লাই কৰিছিলে তেনেকুৱা আচলতে হোম ডিস্কত পাম বুলি, ভেৰিফিকেশ্যনৰ কাৰণে নাহিবৰ কাৰণে আমাৰ ফালৰ পৰা আচলতে অনুৰোধ জনাইছোঁ। প্ৰাৰ্থীসকলৰ কাৰণে বিশেষকৈ এজন আচলতে নিবনুৱাই চাকৰিটো পাব লাগে। অলৰেডি এজনে যদি চাকৰি কৰি আছে তেওঁ ডেফিনেটলি মিউচুৱেল ট্ৰান্সফাৰ পাবই। গতিকে অন্য এজনে যাতে চাকৰিটো পায় তাৰ কাৰণে সকলোৱে আচলতে চিন্তা কৰিব লাগে। গতিকে বিষয়টো আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ, নিশ্চয় ভাল পালে সকলোৱে লাইক কৰিব, কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো চাই আপোনালোকৰ মতামতটো জনাব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।